Question number first. Umesh had some cow of which he sold 1/4 after selling. He was left with 60 cow. So how many cow did Umesh have in total? উমেশৰ লগত কিছুমান গৰু আছিলে 1/4 ভাগ গৰু বিক্ৰী কৰাৰ পিছত উমেশৰ লগত 4টা গৰু বাকি থাকে তেন্তে উমেশৰ লগত টোটাল গৰু কিমান আছিল উলিয়াব লাগে গৰুৰ সংখ্যা x মানি লম x গৰু আছিলে x গৰুৰ পৰা 1/4 ভাগ বিক্ৰী কৰি দিলে এইকাৰণে মাইনাস বিক্ৰী কৰিছে 1/4 ভাগ বিক্ৰী কৰিছে তাৰ হাতত বৰ্তমান 60টা গৰু আছে ইকুৱেল টু 60 4 और x इंटू हम 4x 4x पर 1 माइनस हम 3x बाय 4 इक्वल टू 60 इक्वल आसे ऊपर कैंसल हम 3 लग 60 20 बार जब 20 और 4 इंटू हम 80 यार करेक्ट आंसर हम टोटल गाय केटा आसिल 80टा यार रूल नंबर 2 आसे 1/4 गरु बिक्री कर दिले यार ट्रिक्स है 4 तो आम ऊपर लै जाम और 4 ऊपर तो माइनस कर दी -1 इंटू 60 60टा गरु आसे तो 60 याते बहाम 4/4 पर 1 माइनस हम 3 इंटू 60 3 लग 60 20 बार जब 20 और 4 इंटू हम 80 यार करेक्ट आंसर हम ऑप्शन नंबर ए नेक्स्ट क्वेश्चन Bijit purchased an item for ₹800 and sold the item such that the gain is 20% of its selling price. The selling price of the article is Bijit 800 টাকাত এটা বস্তু ক্ৰয় কৰিলে আৰু এনেদৰে বিক্ৰী কৰিছিল যে লাভ ইয়াৰ বিক্ৰী মূল্যৰ 20% হয় বস্তুৰ বিক্ৰী মূল্য কিমান উলিয়াব লাগে বিক্ৰী দামত 20% লাভ 20% লাভ মানে 1/5 1/5 কেনেকৈ আহিল 20/100 কৰি কেনসেল কৰিলে 1/5 হ'ব বিক্ৰী দামত তো 5 টকাটো বিক্ৰী দাম হ'ব सेलिंग प्राइस 5 टका सेलिंग प्राइस है 5 टका बिक्री करिले 1 टका लाभ है 1 टका तो लाभ है लाभ माने प्लस 5 टका बिक्री करिले 1 टका लाभ पाए यार माने बस्तुर दाम किमान हो 4 टका दामर बस्तु 5 टका बिक्री करिले 1 टका लाभ पाई আছে 4 टकार बस्तु 5 टका बिक्री करिले 1 टका लाभ पाई আছে ठीक है क्वेश्चन दिया আছে किना दाम 800 टका तो किना दाम 4 है 4 ভ্যালু দিয়ে আছে 800 4 লগত 800 कैंसिल হ'ব 200 বাৰত কোশ্চনত সুধিছে বিক্ৰী দাম কিমান সেলিং প্ৰাইস 5 হয় তো 5 ত 200 ইনটু হ'ব 5 2 গুণ 10 আর দুটা 0 1000 এর কারেক্ট आंसर হ'ব অপশন নাম্বার ডি Next, a train traveling at a speed of 45 km per hour arrives at a schedule of time. If a train arrives at a speed of 30 km per hour 15 minutes late, what is the total journey? এটা ট্রেন 45 km per hour গতি কৰিলে নিৰ্ধাৰিত সময়ত গৈ পায় আৰু 30 km প্ৰতি ঘণ্টা স্পীড দি গতি কৰিলে 15 মিনিট দেৰিকৈ গৈ পায় তেন্তে টোটাল ডিস্টেন্স কিমান উলিয়াব লাগে দিয়া আছে 45 km per hour আৰু 30 किलोमीटर पर आवर्स 45 और 30 डिफरेंस लम 45 पर 30 माइनस करिले 15 হ'ব इनटू किमान देरी है 15 मिनिट 15 एटू मिनिट है याक आमी घंटा चेंज करार কাৰণে 60 লগত डिवाइड करिम ते कैंसिल करिम 15 লগত 15 कैंसिल হ'ব 30 লগত 60 দুই বাৰ যাব 2 লগত 45 कैंसिल হ'ব 2 লগত 45 कैंसिल হলে কিমান হ'ব 22.5 ऑप्शन नंबर ए करेक्ट आंसर है नेक्स्ट रूटर क्वेश्चन है रूट 100 100 वर्गमूल किमान हम 10 × 10 100 है तो এটা 10 बाहर हम 6 + 10 6 + 10 16 ऊपर रूट আছে 16 वर्गमूल किमान हम 4 × 4 16 तो এটা 4 बाहर আহিব এতিয়া এতে ইনটু আছে ইয়াতে প্লাস আছিল ইয়াতে একো নাই মানে ইনটু আছে 9 × 4 36 ওপৰত ৰুট আছে তে ৰুট বহাম 36 এর বর্গমূল কিমান হ'ব 6 × 6 36 তো 6 এটা বাহিৰত আহিব অপশন নাম্বার সি কারেক্ট आंसर হ'ব Next, I read 3/8 of the books in one day and 4/5 of the remaining parts the next day. If 30 pages
remain unread, then how many pages are there in the book in total? এটা কিতাবৰ 3/8 ভাগ পঢ়াৰ পিছত নেক্সট দিন শেষ ভাগৰ 4/5 ভাগ পঢ়ে আৰু বাকী 30টা পেজ ৰিডিং কৰাই নাই পঢ়াই নাই। তো কিতাবত কিমান পেজ আছিল টোটাল উলিয়াব লাগে। প্ৰথম দিন 3/8 ভাগ ৰিডিং কৰে, নেক্সট দিন শেষ ভাগৰ 4/5 ভাগ ৰিডিং কৰে আৰু 30টা পেজ ৰিডিং কৰা নাই। তো টোটাল পেজ কিমান আছে উলিয়াব লাগে। ইয়াৰ ট্ৰিক্স হয় 8 যিটো আছে 8ক আমি ওপৰত লৈ যাম, 8/8 মাইনাছ এই ওপৰত যিটো 3 আছে ইয়াক মাইনাছ কৰি দিম 3 ইনটু ইয়াতো চেম কৰিম 5 ওপৰত যাব 5 মাইনাছ ওপৰতো মাইনাছ হ'ব 4 ইনটু 30 8/8ৰ পৰা 3 মাইনাছ হ'ব 5 ইনটু 5/5ৰ পৰা 4 মাইনাছ হ'ব 1 ইনটু 30 5ৰ লগত 5 কেঞ্চেল হ'ব 8 আৰু 30 ইনটু হ'ব। এতিয়া কেঞ্চেল নহয় তো 8 আৰু 30 ইনটু হ'ব 8 24 আৰু এটা 0 240টা পেজ আছিলে। অপশ্যন নম্বৰ ডি কাৰেক্ট আনসাৰ হ'ব। নেক্সট, the numbers of an apple and mango tree in a garden are in the ratio 5:6. If the total numbers of tree is 121, then the numbers of apple tree in the garden is. এখন গাৰ্ডেনত আপেল আৰু আমৰ গছৰ সংখ্যা দিয়া আছে ৰেচিঅ'ত 5:6 আৰু টোটাল গছৰ সংখ্যা দিয়া আছে 121। তেন্তে উলিয়াব লাগে এপলৰ গছৰ সংখ্যা কেইটা আছে। এপেল আৰু মেংগো ৰেচিঅ' দিয়া আছে 5:6 আৰু টোটাল গছ দিয়া আছে 121। এপেলৰ ৰেচিঅ' 5, মেংগো ৰেচিঅ' 6, টোটাল গছ দিয়া আছে 121। 5 আৰু 6 11 ইকুৱেল টু 121। 11 লগত 121 11 বাৰ যাব। কোৱেশ্যনত সুধিছে এপেলৰ গছ কেইটা আছে। এপেলৰ ৰেচিঅ' কিমান আছে 5 আৰু 11 ইনটু হ'ব 11 5 গুণ 55 ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ বি। নেক্সট বদমাছৰ কোৱেশ্যন হয়। ইয়াতে আগে সৰু ব্ৰেকেটৰ কাম হ'ব। সৰু ব্ৰেকেটৰ ভিতৰত অফ আছে তো অফৰ কাম হ'ব। অফ মানে ইনটু 3 লগত 3 কেঞ্চেল হ'ব। এতিয়া ডিভাইডৰ কাম হ'ব 1 ডিভাইড বাই 1 1ৰ লগত 1 ডিভাইড হ'ব 1 হ'ব 2ৰ পৰা 1 মাইনাছ হ'লে 1 হ'ব। সৰু ব্ৰেকেটৰ কাম শেষ হৈ গ'ল। এতিয়া ডাঙৰ ব্ৰেকেটৰ 3 + 1 3 + 1 4 হ'ব। 3 + 1 4 4 - 4 4 - 4 ইকুৱেল টু 0। 4ৰ পৰা 4 মাইনাছ হ'লে 0 হ'ব। অপশ্যন নম্বৰ এ কাৰেক্ট আনসাৰ হ'ব। নেক্সট, the earth takes 24 hours to complete one revolution on its axis. At what angle will it rotate in 5 hours 24 minutes? পৃথিৱী নিজৰ অক্ষাংশত এটা ঘূৰ্ণন সম্পূৰ্ণ কৰিবৰ কাৰণে 24 ঘণ্টা সময় লয়। 5 ঘণ্টা 24 মিনিটত কিমান কোণত ঘূৰ্ণন কৰিব উলিয়াব লাগে। পৃথিৱী 24 ঘণ্টাত 360 ডিগ্ৰী ৰাউণ্ড মাৰে। 360 ডিগ্ৰী ক'ৰ পৰা আহিল? পৃথিৱীৰ যিটো চাৰ্কিল হয় এই চাৰ্কিলটো 360 ডিগ্ৰীৰ হয়। 1 ঘণ্টাত 360 ডিগ্ৰী বাই 24 24ৰ লগত 360 যাব 15 পৰা। কোৱেশ্যনত সুধিছে 5 ঘণ্টা 24 মিনিটত কিমান ডিগ্ৰী ঘূৰিব। 5 ঘণ্টা 24 মিনিট এই মিনিট হয়, ইয়াক আমি ঘণ্টা চেঞ্জ কৰাৰ কাৰণে 60 লগত ডিভাইড হ'ব। 12ৰ লগত যাব 24 2 বাৰত, 12ৰ লগত 60 যাব 5 বাৰত। 5 আৰু 5 ইনটু হ'ব 5 গুণ 25 25 আৰু 2 27/5 তো 27/5 ঘণ্টাত কিমান ডিগ্ৰী 15 ইনটু 27/5 5ৰ লগত 15 যাব 3 বাৰত 27 আৰু 3 ইনটু হ'ব 27 3 ইনটু হ'লে 81 ডিগ্ৰী। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ চি।
Next, the average weight of A, B, C is 45 kg. If the average weight of A and B is 40 kg and that of B and C is 43 kg, then the weight of B is A, B আৰু C average ওজন দিয়া আছে 45 kg. A আৰু B average ওজন দিয়া আছে 40 kg. B আৰু C average ওজন দিয়া আছে 43 kg. উলিয়াব লাগে B ওজন কিমান? A, B আৰু C A, B, C total average দিয়া আছে 45. 45 into 3. 3 কৰ পৰা আহিল A, B আৰু C তিনিটা ব্যক্তি আছে এখানে 3 into হ'ব 45 3 গুণ 135 আৰু A, B average দিয়া আছে 40. 40 into A, B কেইজন মানুহ আছে? দুজন মানুহ আছে এখানে 2 40 2 গুণ 80. BC average কিমান দিয়া আছে 43 into B আৰু C দুজন ব্যক্তি আছে তো 2 43 into 2 40 46 80 আৰু 46 প্লাস হ'ব এটো টোটাল হৈ গল 80 আৰু 46 প্লাস কৰিলে কিমান হ'ব 6 8 14 146 146 পৰা total A, B, C average যেটো আছে 135 minus কৰিম 135 minus কৰিলে কিমান হ'ব 31 kg. Option number D correct answer হ'ব. Next, if 15 boy earn rupees 900 in 5 days, how much will 20 boys earn in 7 days? 15টা ল'ৰা 5 দিনত 900 টকা উপাৰ্জন কৰে 20টা ল'ৰা 7 দিনত কিমান টকা উপাৰ্জন কৰিব উলিয়াব লাগে 15টা ল'ৰা 5 দিনত 900 টকা উপাৰ্জন কৰে equal to 20 জন ল'ৰা 7 দিনত কিমান টকা উপাৰ্জন কৰিব x টকা যিটো টকা হ'ব এটো তলত বহাম ক্যান্সেল কৰিম ইকুয়াল আছে তো ওপৰত ক্যান্সেল হ'ব 15 লগত 90 যাব 15 ছক 90 আর এটা 0 60 পাৰত 900 ক্যান্সেল হৈ গল 5 এর লগত যাব 12 বাৰত এতিয়া 12 20 আৰু 7 ইনটু হ'ব 12 2 গুণ 12 into 20 into 7 12 2 গুণ 24 24 7 গুণ 168 আর এটা 0 অপশন নাম্বার ডি কারেক্ট आंसर হবে